মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি সমাধান কৰিম ক্লাছ 8ৰ অনুশীলনী 7.1ত থকা প্ৰশ্নকেইটা। চোৱা, 1 নম্বৰ প্ৰশ্নটো কি কৈছে? তলৰ কোনকেইটা সংখ্যা পূৰ্ণ ঘন সংখ্যা নিৰ্ণয় কৰা। চোৱা, পূৰ্ণ ঘন সংখ্যা কাক কোৱা হয়? যেতিয়া কি কৰিম আমি একেটা সংখ্যা 3বাৰ পূৰণ কৰিম। অৰ্থাৎ চোৱা, ইয়াত এটা 2 লিখিলোঁ মই, আকৌ এবাৰ 2 লিখা, আকৌ এবাৰ 2 লিখা। চোৱা, 2টোক যদি আমি 3বাৰ পূৰণ কৰোঁ, চোৱা কিমান পাম? 2 2 লগত 2 পূৰণ কৰা, 2 দুগুণ কিমান? 4। এই 4টোৰ লগত আকৌ 2টো পূৰণ কৰা, 4 দুগুণ কিমান? 8। এই যে আমি 8টো যে পালোঁ, অৰ্থাৎ একেটা সংখ্যা 3বাৰ পূৰণ কৰাৰ ফলত যি পূৰণফলটো পালোঁ, সেই পূৰণফলটোক কি বুলি কোৱা হয়? পূৰ্ণ ঘন সংখ্যা বুলি কোৱা হয়। চোৱা, ইয়াত 3 এবাৰ লিখিলোঁ, 3 দুবাৰ, 3 লিখিলোঁ 3বাৰ। অৰ্থাৎ চোৱা, একেটা সংখ্যা কেইবাৰ লিখিলোঁ? 3বাৰ লিখিলোঁ, হয়নে? অৰ্থাৎ একেটা সংখ্যা 3বাৰ পূৰণ কৰাৰ ফলত যি পূৰণফলটো পাম, তাকে পূৰ্ণ ঘন সংখ্যা বুলি কোৱা হয়। চোৱা, এতিয়া এই 3ৰ পূৰ্ণ ঘন সংখ্যাটো কিমান হ'ব? চোৱা, 3 3 লগত 3 পূৰণ কৰা, 3 3 গুণ 9, 9 লগত 3 পূৰণ কৰা, 3 9 কিমান? 27। এই যে 27টো পালোঁ, এই 27টো কি? এটা পূৰ্ণ ঘন সংখ্যা। আৰু ইয়াত কি কৈছে? চোৱা, 1 নম্বৰটো কৈছে তলৰ কোনকেইটা সংখ্যা পূৰ্ণ ঘন সংখ্যা নিৰ্ণয় কৰা। এতিয়া চোৱা, নম্বৰ 1ৰ এটো কেনেকৈ চলিউশ্যন কৰিম? চোৱা, নম্বৰ 1ৰ প্ৰথমে প্ৰশ্নটো লিখি লোৱা, কিমান আছে? চোৱা, 500। ইয়াত লিখা আছে 500, ইয়াত লিখা চলিউশ্যন। চোৱা, আমি কি অৰ্থাৎ ইয়াত যে 500 দি আছে, এই 500 প্ৰথমে কি কৰা? উৎপাদকখিনি উলিয়াই লোৱা। ইয়াত লিখে 500। চোৱা, 500ৰ উৎপাদকখিনি কেনেকৈ উলিয়াম? চোৱা, যিহেতু পিছপিনে যুগ্ম সংখ্যা আছে, 2 দি এইটো হৰণ দিয়া, 2 2 5ত কেইবাৰ যাব? 2 দুগুণ কিমান বাই? 4 যায়। এতিয়া 5ৰ পৰা 4 গ'লে 1, অৰ্থাৎ ইয়াত আছে 10, 2 10ত কেইবাৰ যাব? 5 বাৰ, আৰু ইয়াত কিমান আছে? চোৱা, 0 0। এতিয়া চোৱা, আকৌ যিহেতু যুগ্ম সংখ্যা আছে, 2 দি হৰণ দিয়া, 2 2ত কেইবাৰ যাব? এবাৰ, আৰু 2 50ত কেইবাৰ যাব? 2 50 যাব 25 বাৰ। এতিয়া চোৱা, যিহেতু এইটো এটা অযুগ্ম সংখ্যা, এতিয়া 5 যিহেতু পিছপিনে 5 আছে, এতিয়া 5 দি হৰণ দিয়া, 5 12ত কেইবাৰ যাব? 2 বাৰ, 5 দুগুণ কিমান? 10। এই 12ৰ পৰা ভাবি লোৱা, 10টো বিয়োগ কৰি কিমান? 2 থাকে, 2 এই 5টোৰ আগত বহাই লোৱা, কিমান? 25, 5 25ত কেইবাৰ যাব? 5 বাৰ। এতিয়া চোৱা, আকৌ যিহেতু 5 আছে, আকৌ 5 দি হৰণ দিয়া, 5 25ত কেইবাৰ যাব? 5 বাৰ। এতিয়া চোৱা, আমি ইয়াত দেখিবলৈ পাইছোঁ যে 500 সংখ্যাটোৰ উৎপাদককেইটা কি কি পালোঁ? চোৱা, 2 পালোঁ কেইবাৰ? 2 বাৰ, 2 পূৰণ 2, আকৌ পূৰণ 5 কেইটা পাইছোঁ? চোৱা, 3টা। ইয়াত লিখি আছে 5 পূৰণ 5 পূৰণ 5। অৰ্থাৎ আমি দেখিবলৈ পাইছোঁ ইয়াত 2 আছে কেইটা? 2 আছে 2টা, পূৰণ আৰু 5 আছে কেইটা? 5 আছে 3টা। তাৰমানে আমি ইয়াত দেখিবলৈ পাইছোঁ যে যিহেতু চোৱা, 2 আছে কেইটা? 2টা, কিন্তু 2 3টা থাকিব লাগিছিল। 5 ঠিকে আছে, 5 যিহেতু আমাৰ 3টা আছেই, কিন্তু 2 3টা থাকিব লাগিছিল, কিন্তু 2 যিহেতু 2টা আছে, তাৰমানে এই যোনটো 500 সংখ্যাটো আছে, এই সংখ্যাটো কি নহয়? পূৰ্ণবৰ্গ নহয়। অৰ্থাৎ ইয়াত আমি লিখোঁ যে মৌলিক উৎপাদক দুইটোৰ ত্ৰিগুট নাই। ত্ৰিগুট মানে এই 2টো চোৱা 3বাৰ নাই। ইয়াত লিখি দিলোঁ যে আমি মৌলিক উৎপাদক দুইটোৰ ত্ৰিগুট নাই। ত্ৰিগুট মানে 3বাৰ নাই দুইটো। অৰ্থাৎ এতিয়া লিখিব পাৰি যে আমি 500 এটা পূৰ্ণ ঘন সংখ্যা নহয়। এইটো হ'ল আমাৰ 1 নম্বৰটোৰ চলিউশ্যন। ইয়াৰ পিছত বি নম্বৰটো চোৱা, নম্বৰ বি নম্বৰটো চোৱা, কিমান লিখা আছে? বি নম্বৰটো লিখি আছোঁ 1331। ইয়াত লিখিছোঁ 1331। তাৰপিছত চলিউশ্যনটো কেনেকৈ কৰিম? চোৱা, চলিউশ্যন প্ৰথমে কি কৰে? এই 1331ৰ উৎপাদকটো উলিয়াই লোৱা, 1331। চোৱা, এইটো কেনেকৈ কৰিম? চোৱা, এইটো পিছপিনে যিহেতু 1 আছে, 1 থাকিলে চোৱা, যিহেতু অযুগ্ম সংখ্যা আছে, অযুগ্ম সংখ্যাটো আমি 2 দি হৰণ কৰিলে নাযাব। এতিয়া চোৱা, 3 দি যায় নেকি? 3 দি কেনেকৈ আমি যায় নে নাযায় সেইটো কেনেকৈ চেক কৰিব পাৰি? চোৱা, 3 আৰু 1টো যোগ কৰা, 3 একে 4, 4ৰ লগত 3টো যোগ কৰা, 7, 7 একে 8, 3 দি 8টো যিহেতু নাযায়, তাৰমানে 3 দি নাযাব, এইটো 4 দি নাযায়, 5 দি নাযায়। চোৱা, এইটো কিমান দি যাব? চোৱা, 11 দি যাব। চোৱা, 11 দি এই 13ত কেইবাৰ যাব? এবাৰ। এতিয়া 11 গুণ কিমান? 11, 13ৰ পৰা 11 গ'লে কিমান আছে? চোৱা, 2 2 23ৰ আগত কিমান বাৰ যাব? 2 বাৰ, 2 22 হ'ব। 11 দুগুণ কিমান? 22, 23ৰ পৰা 22 গ'লে 1, অৰ্থাৎ ইয়াত আছে 11, অৰ্থাৎ ইয়াত হ'ব 121। এতিয়া চোৱা, 121 কিমান যায়? 11ক যদি আমি কি কৰোঁ? 11 বাৰ দি দিওঁ, 11ৰ লগত 11 পূৰণ কৰিলে কিমান পাম? চোৱা, 121। অৰ্থাৎ আমি ইয়াত দেখিবলৈ পাইছোঁ যে 1331ৰ উৎপাদকখিনি কি পালোঁ? চোৱা, 11 পূৰণ 11, অৰ্থাৎ দেখিবলৈ পাইছোঁ যে আমি 11 কেইবাৰ পালোঁ? চোৱা, 3বাৰ, হয়নে? অৰ্থাৎ আমি ইয়াত লিখিব পাৰি যে মৌলিক উৎপাদক
11টোৱে ত্ৰিগুট ঘটন কৰে। যেহেতু 11 তিনিবাৰ আছে হয়নে, 11 যেহেতু তিনিবাৰ আছে সেইকাৰণে আমি ইয়াত লিখি দিলোঁ যে মৌলিক উৎপাদক 11টোৱে ত্ৰিগুট মানে তিনিটা ত্ৰিগুট গঠন কৰে। তাৰমানে এতিয়া আমি লিখিব পাৰি যে 1331 এটা পূৰ্ণ ঘন সংখ্যা। এইটো হ'ল আমাৰ বি নম্বৰটো আনচাৰ। ইয়াৰ পিছত চি নম্বৰটো চোৱা। চি নম্বৰ প্ৰশ্নটো লিখি লোৱা কিমান আছে চোৱা 2025। এইটো লিখা যে 2025। এতিয়া চোৱা চলিউশ্যনটো চোৱা। এইটো লিখি লোৱা যে 2025। এতিয়া ইয়াৰ কি কৰা উৎপাদকখিনি উলিয়াই লোৱা 2025। এতিয়া চোৱা পিছপিনে যদি 5 থাকে 5 দি হৰণ দিব লাগে। 5 চোৱা 20ত কেইবাৰ যাব 5 যাব 4বাৰ হয়নে, অৰ্থাৎ 40। এতিয়া 5 25ত কেইবাৰ যাব চোৱা 5 বাৰ। কিমান পালোঁ চোৱা ইয়াত 405। এতিয়া চোৱা যিহেতু 5 আছে আকৌ কি কৰে 5 দি হৰণ দিয়ে। 5 40ত যাব কেইবাৰ 8 বাৰ, আকৌ 5 1ত কেইবাৰ যাব 5 1 গুণ 5। এতিয়া চোৱা ইয়াত পালোঁ কিমান 81টো চোৱা কি 8 1 9 অৰ্থাৎ 3 দি যাব। 3 8ত কেইবাৰ যায় চোৱা 3 2 গুণ 6। 8ৰ পৰা 6 গ'লে 2 অৰ্থাৎ এই 1ৰ আকৌ 2টো ভাবা কিমান আছে 21। 3 21ত কেইবাৰ যাব 7 বাৰ, অৰ্থাৎ কিমান পালোঁ চোৱা 27। এতিয়া 27 আকৌ 3 দি দিয়া। 3 27ত কেইবাৰ যাব চোৱা 3 27ত যাব 9 বাৰ, আকৌ এইটো 9টোত 3 দি দিয়া। 3 9ত কেইবাৰ যাব 3 বাৰ, অৰ্থাৎ আমি দেখিবলৈ পাইছোঁ ইয়াত কিমান পাইছোঁ চোৱা 5 পালোঁ আমি 2টা 5 পূৰণ আৰু চোৱা 3 পাইছোঁ কেইটা আমি 4টা, অৰ্থাৎ ইয়াত লিখা যে 1 2 3 4টা। এতিয়া ইয়াত লিখা যে 5 পালোঁ আমি 2টা আৰু পূৰণ, আৰু 3 পালোঁ আমি 4টা। এতিয়া ইয়াত লিখি দিয়া যে মৌলিক উৎপাদক 5 আৰু 3 ত্ৰিগুট গঠন নকৰে। সেয়ে আমি ইয়াত লিখি দিব পাৰি যে 2025 এটা পূৰ্ণ ঘন সংখ্যা নহয়। কাৰণ আমি জানো যে কি হ'ব, এটা পূৰ্ণ ঘন সংখ্যা হ'বলৈ কি হ'ব লাগিব, এটা সংখ্যা কি বাৰ থাকিব লাগিব 3 বাৰ থাকিব লাগিব। চ' ইয়াত 3 বাৰ যিহেতু নাই, আৰু চোৱা 3টো যিহেতু বেছি বাৰ আছে ইয়াত, তাৰমানে কি হ'বগৈ এই যোনটো 2025 আছে এইটো এটা কি নহ'বগৈ আমাৰ পূৰ্ণ ঘন সংখ্যা নহ'বগৈ। ইয়াৰ পিছত 4 নম্বৰটো চোৱা কি আছে, নম্বৰ ডি 6859, আৰু ইয়াত লিখি লোৱা যে চলিউশ্যন। এতিয়া চোৱা এই 6859ৰ উৎপাদকখিনি উলিয়াই লোৱা 6859। চ' এই সংখ্যাটোত আমি 19 দি প্ৰথমে কি কৰিব হ'বগৈ হৰণ কৰিব লাগিব। চ' 19 দি যদি 68ক যদি হৰণ কৰোঁ চোৱা 19টোক যদি 3 বাৰ দি কিমান যায় চোৱা 3 9 গুণ 27, 27ৰ 7 7 আছে 2 3 1 3 3 আৰু 2 কিমান 5, অৰ্থাৎ কিমান যাব চোৱা 57 পালোঁ। অৰ্থাৎ 68ৰ পৰা যদি 57টো বিয়োগ কৰি কিমান হয় চোৱা 8ৰ পৰা 7 গ'লে 1, 6ৰ পৰা 5 গ'লে 1 হয়নে, অৰ্থাৎ কিমান বাৰ যায় 19 3 বাৰ যায়। 19 3 বাৰত কিমান যায় চোৱা 19 3 বাৰত কিমান 57, আৰু এই 68ৰ পৰা 57 গ'লে কিমান 11 থাকে। এতিয়া চোৱা ইয়াত 11 বাকী আছে আৰু লগত এইটো 5 হ'বগৈ। এতিয়া ইয়াত 5 বহাই দিয়া। এতিয়া চোৱা 19টোক যদি আমি 6 দি হৰণ কৰোঁ চোৱা 6 9 গুণ 54, 54ৰ 4 হাতত আছে 5, 6 1 6 6 5 11, অৰ্থাৎ কিমান পালোঁ চোৱা 114। ইয়াত হ'ল 114, আৰু কিমান বাৰ গৈছে চোৱা 6 বাৰ, অৰ্থাৎ 19 6 বাৰ যাব। আৰু কিমান হ'ল এতিয়া চোৱা 5ৰ পৰা 4 গ'লে 1, আৰু ইয়াত কিমান আছে চোৱা 19, 9টো তলত নামি 19। এতিয়া 19টো এই 19ত কেইবাৰ যায় এবাৰ যাব। এতিয়া চোৱা এই 19 আৰু 19 এই 361ত কেইবাৰ যাব 19টো 19 বাৰ যাব। অৰ্থাৎ আমি দেখিবলৈ পাইছোঁ যে 6859 সমান ইয়াৰ উৎপাদক কেইটা কি আছে চোৱা 19 পূৰণ 19, অৰ্থাৎ আমি দেখিবলৈ পাইছোঁ যে 19 কেইবাৰ আছে চোৱা 3 বাৰ। অৰ্থাৎ আমি ইয়াত লিখিব পাৰি যে মৌলিক উৎপাদক 19 ত্ৰিগুট গঠন কৰে। তেতিয়াহ'লে 6859 এটা পূৰ্ণ ঘন সংখ্যা।
ঘন সংখ্যা এইটো হ'ল আমাৰ ডি নম্বৰটো আনচাৰ ইয়াৰ পিছত ই নম্বৰটো চোৱা ই নম্বৰ প্ৰথমে চোৱা কিমান আছে নম্বৰ ই বুলি লিখি লোৱা আৰু ইয়াত লিখা আছে 2 3 7 6 আৰু এতিয়া চোৱা সলিউশ্যনটো কেনেকৈ কৰিম সলিউশ্যন চোৱা প্ৰথমে কি কৰোঁ এই সংখ্যাটোৰ আমি ইয়াত উৎপাদকটো উলিয়াই লওঁ 2 3 7 6 যেহেতু চোৱা ইয়াত পিছপিনে যুগ্ম সংখ্যা আছে 2 দি হৰণ দিয়ে 2 2ত কেইবাৰ যাব এবাৰ 2 3ত কেইবাৰ যাব এবাৰ 2 1 গুণ 2 এতিয়া 3ৰ পৰা 2 গ'লে কিমান 1 এটা আছে এতিয়া 1টো এই 7টোৰ আগত আছে বুলি ভাবি লোৱা 17 হ'ল 2 17ত কেইবাৰ যাব 8 বা 2 8 গুণ 16 ইয়াত 17ৰ পৰা 16 গ'লে 1 এটা আছে 1টো এই 6 আগত আছে বুলি ভাবা 16 2 16ত কেইবাৰ যাব 8 বাৰ অৰ্থাৎ 1 1 8 8 বাকী আছে এতিয়া চোৱা যেহেতু আকৌ যুগ্ম সংখ্যা আছে 2 দি হৰণ দিয়া 2 1ত নাযায় এতিয়া 11 আছে 11ত যাব 2 কেইবাৰ যাব 2 5 গুণ 10 এতিয়া 11ৰ পৰা 10 গ'লে 1 এটা আছে এতিয়া 8ৰ আগত 1 এটা আছে বুলি ভাবা কিমান 18 হ'ব 2 18ত কেইবাৰ যাব 9 বাৰ আকৌ 2 8ত কেইবাৰ যাব 4 বাৰ এতিয়া চোৱা যেহেতু পিছপিনে আকৌ যুগ্ম সংখ্যা আছে এতিয়া 2 দি হৰণ দিয়া 2 5ত কেইবাৰ যাব 2 বাৰ 2 2 গুণ 4 5ৰ পৰা 4 গ'লে 1 এতিয়া চোৱা ইয়াত থাকিল এই 9ৰ আগত এতিয়া 1 এটা আছে বুলি ভাবা কিমান হ'ল 19 2 19ত কেইবাৰ যাব 2 9 গুণ 18 এতিয়া 19ৰ পৰা 18 গ'লে 1 এটা আছে এতিয়া এই 4 আগত 1 এটা আছে বুলি ভাবা কিমান 14 2 14ত কেইবাৰ যাব 7 বাৰ এতিয়া চোৱা যেহেতু ইয়াত 7 আছে অযুগ্ম সংখ্যা আছে তেতিয়াহ'লে আমাৰ 2 দি নাযায় এতিয়া চোৱা 3 দি যায় নেকি চোৱা 9 2 11 7 18 18 3 দি যাব তাৰমানে এই 3 দি চোৱাচোন 3 29ত কেইবাৰ যাব চোৱা 3 9 গুণ 27 এতিয়া 29ৰ পৰা 27 গ'লে 2 2 এই 7টোৰ আগত আছে বুলি ভাবা 27 এতিয়া চোৱা 3 27ত কেইবাৰ যাব চোৱা 9 বাৰ 3 গুণ 27 এতিয়া চোৱা ইয়াত কিমান পালোঁ 99 এতিয়া 99টো চোৱা 3 দি যাব 3 9ত কেইবাৰ যাব 3 বাৰ আকৌ 3 এই 9ত যাব 3 বাৰ এতিয়া চোৱা ইয়াত কিমান 33 আছে এতিয়া 3 3ত কেইবাৰ যাব এবাৰ 3 3ত কেইবাৰ যাব এবাৰ অৰ্থাৎ চোৱা আমি কিমান পালোঁ ইয়াৰ উৎপাদকটো 2 3 7 6ৰ উৎপাদক কিমান পাইছোঁ চোৱা 2 পাইছোঁ কেইটা চোৱা 3টা 2 পূৰণ 2 পূৰণ 2 পূৰণ 3 পাইছোঁ কেইটা চোৱা 3 পাইছোঁ 3টা 3 পূৰণ 3 পূৰণ 3 পূৰণ আৰু চোৱা 11 কেইটা পাইছোঁ চোৱা 1 11 পালোঁ কেইটা এটা হয়নে অৰ্থাৎ এতিয়া আমি লিখিব পাৰি যে 2 পালোঁ আমি 3টা 3 পালোঁ 3টা কিন্তু চোৱা 11টা পাইছোঁ 11 কেইটা পাইছোঁ চোৱা এটা পাইছোঁ হয়নে তাৰমানে ইয়াত আমি লিখিব পাৰি যে মৌলিক উৎপাদক 11 ত্ৰিগুট ঘটন নকৰে সেয়েহে 2 3 7 6 এটা পূৰ্ণ ঘন সংখ্যা নহয় ইয়াৰ পিছত দুই নম্বৰটো এফ নম্বৰটো চোৱা এফ নম্বৰটো কিমান আছে চোৱা 8000 নম্বৰ এফ ইয়াত লিখিলোঁ যে 8000 এতিয়া চোৱা সলিউশ্যনটো কেনেকৈ কৰিম এতিয়া চোৱা 8000ৰ উৎপাদককেইটা উলিয়াই লৈ ইয়াত লিখিলোঁ 8000 এতিয়া চোৱা যিহেতু পিছপিনে কি আছে 0 আছে 0 থাকিলে 2 দি হৰণ যাব 2 8ত কেইবাৰ যাব চোৱা 2 8 2 4 গুণ কিমান 8 অৰ্থাৎ 4 বাৰ যাব 0 3টা আছে 3টা তললৈ নমাই দিয়া যেহেতু আকৌ 0 আছে আকৌ 2 দি দিয়া 2 4 কেইবাৰ যাব 2 বাৰ 0খিনি তললৈ নমাই দিয়া এতিয়া চোৱা আকৌ এই 2 2ত কেইবাৰ যাব এবাৰ এই 0কেইটা তললৈ নমাই দিয়া এতিয়া চোৱা এই 2 চোৱা এইটো 1ত নাযায় এতিয়া হ'ব 10 2 10ত কেইবাৰ যাব 5 বাৰ এই 2টা 0 তললৈ নমাই দিয়া এতিয়া আকৌ 2 দি দিয়া 2 এই 5ত কেইবাৰ যাব চোৱা 2 2 গুণ 4 দুবাৰ যাব 5ত 2 2 গুণ 4 5ৰ পৰা 4 গ'লে 1 এই 0ৰ আগত 1 এটা আছে বুলি ভাবা কিমান 10 2 10ত কেইবাৰ যাব 5 বাৰ আৰু এই 0টো তলত নমাই দিয়া এতিয়া চোৱা যেহেতু আকৌ 0 আছে 2 দি হৰণ দিয়া 2 2ত যাব এবাৰ 2 50ত যাব কেইবাৰ 25 বাৰ এতিয়া চোৱা যেহেতু পিছপিনে 5 আছে এতিয়া 5 দি হৰণ দিয়া 5 এই 12ত কেইবাৰ যাব 2 বাৰ 5 2 গুণ 10 12ৰ পৰা 10 গ'লে 2 এই 5ৰ আগত 2 আছে বুলি ভাবা কিমান 25 5 25ত কেইবাৰ যাব 5 বাৰ এতিয়া চোৱা ইয়াত 25 আছে 5 গুণ কিমান 25 অৰ্থাৎ চোৱা এই 8000ৰ উৎপাদক কিমান পালোঁ চোৱা 2 পালোঁ কেইটা চোৱা 1 2 3 4 5 6 6টা 2 পালোঁ 1 2 3 4 5 6 আৰু চোৱা 5 পাইছোঁ কেইটা 3টা 5 পালোঁ 1 2 3 এতিয়া চোৱা ইয়াত চোৱা এই 2 আছে ইয়াত 3টা ইয়াত 3টা হয় ন অৰ্থাৎ আমি এনেকৈ লিখিব পাৰি যে 2 পালোঁ ইয়াত 3টা আকৌ 2 ইয়াত পালোঁ 3টা পূৰণ আৰু ইয়াত চোৱা 5 কেইটা আছে 5 আছে 3টা অৰ্থাৎ আমি ইয়াত লিখিব পাৰি যে মৌলিক উৎপাদকবোৰে ত্ৰিগুট গঠন কৰে সেয়েহে 8000 এটা পূৰ্ণ
পূৰ্ণ ঘন সংখ্যা হয়। এইটোৱে হ'ল আমাৰ F নম্বৰটোৰ আনচাৰ। ইয়াৰ পিছত 2 নম্বৰটো চোৱা কি কৈছে, এটা ঘন সংখ্যা পাবলৈ আটাইতকৈ সৰু কি সংখ্যাৰে তলৰ সংখ্যাবোৰক পূৰণ কৰিব লাগিব। চোৱা কেনেকৈ কৰিম। নাম্বাৰ 2 প্ৰথমে চোৱা কিমান আছে 6 7 5। এইটো চোৱা চলিউশ্যনটো কেনেকৈ কৰিম। চলিউশ্যন এইটো কি কৰা, এই 1 নম্বৰটোৰ নিচিনা আমি ইয়াক কি কৰোঁ, প্ৰথমে মৌলিক উৎপাদকখিনি উলিয়াই লওঁ। 6 7 5ৰ মৌলিক উৎপাদকটো উলিয়াই লোৱা। যিহেতু পিছপিনে 5 আছে, 5 দিয়ে হৰণ দিয়া। 5 6ত কেইবাৰ যাব এবাৰ। 5 × 5 6ৰ পৰা 5 গ'লে 1, অৰ্থাৎ 7টোৰ আগত 1 এটা আছে বুলি ভাবা। কিমান হ'ল 17। 5 17ত কেইবাৰ যাব 3বাৰ। 3 5 গ'ল 15। 17ৰ পৰা 15 গ'লে কিমান 2। এতিয়া এই 5ৰ আগত 2 আছে বুলি ভাবা 25। 5 25ত কেইবাৰ যাব 5 বাৰ, অৰ্থাৎ ইয়াত কিমান পালোঁ 135। এতিয়া চোৱা যিহেতু আকৌ পিছপিনে 5 আছে, আকৌ 5 দি হৰণ দিয়া। 5 13ত কেইবাৰ যাব চোৱা 2 বাৰ। 5 2 গুণ 10। এতিয়া 13ৰ পৰা 10 গ'লে কিমান 3 থাকিল হয়নে। এই 3টো 5ৰ আগত আছে বুলি ভাবি লোৱা। কিমান থাকিল এতিয়া 35। 5 35ত কেইবাৰ যাব 7 বাৰ। এতিয়া চোৱা ইয়াত 3 দি 27ক দিয়া। 3 27ত কেইবাৰ যাব 3 9 গুণ 27। আকৌ 9 3 গুণ কিমান 9, অৰ্থাৎ চোৱা আমি ইয়াত পালোঁ যে 6 7 5ৰ আমি উৎপাদকখিনি কি পালোঁ চোৱা 5 পালোঁ কেইটা 2টা, অৰ্থাৎ ইয়াত লিখা 5 পূৰণ 5 পূৰণ আৰু 3 কেইটা পাইছোঁ চোৱা 1 2 3টা, অৰ্থাৎ ইয়াত লিখা 3 পূৰণ 3, অৰ্থাৎ চোৱা ইয়াত আমি 3 পালোঁ 3টা হয়নে, আৰু কিন্তু 5 পাইছোঁ কেইটা 2টা। তাৰমানে ইয়াত যিহেতু চোৱা 5 3টা পোৱা নাই, তাৰমানে আমি কি কৰিব লাগিব, মিনিমাম আৰু এটা 5 আমি পূৰণ কৰিব লাগিব ইয়াৰ লগত হয়নে। অৰ্থাৎ পূৰ্ণবৰ্গ সংখ্যা পাবলৈ আমি এই 5ৰ লগত কি কৰিব, আৰু এটা 5 কি কৰিব পূৰণ কৰিব লাগিব। অৰ্থাৎ আমি ইয়াত লিখিব পাৰোঁ যে এই 6 7 5ক ইয়াত কি কৰিছে চোৱা, এটা ঘন সংখ্যা পাবলৈ ইয়াত লিখি দিওঁ যে এটা ঘন সংখ্যা পাবলৈ ইয়াক চোৱা ইয়াত যিহেতু 5 দুটা আছে আৰু এটা 5 লাগিব হয়নে, অৰ্থাৎ ইয়াক 5ৰে পূৰণ কৰিব লাগিব। অৰ্থাৎ চোৱা যিহেতু 3টা আছে হয়নে, আৰু চোৱা এই 5 যিহেতু দুটা আছে, ইয়াৰ লগত আৰু এটা 5ৰ দৰকাৰ। সেইকাৰণে আমি ইয়াত লিখি দিলোঁ যে 6 7 5ক এটা ঘন সংখ্যা পাবলৈ ইয়াক 5ৰে কি কৰিব লাগিব, আমি পূৰণ কৰিব লাগিব। ইয়াৰ পিছত বি নম্বৰটো চোৱা, বি নম্বৰটো কিমান লিখি আছে চোৱা 2 5 6। ইয়াত লিখি লোৱা যে 2 5 6 আৰু ইয়াত লিখি লোৱা যে চলিউশ্যন। চোৱা এই 2 5 6ৰ প্ৰথমে কি কৰা, উৎপাদকখিনি উলিয়াই লোৱা। 2 5 6 মৌলিক উৎপাদকটো উলিয়াই লোৱা। যিহেতু পিছপিনে চোৱা কি আছে 6 আছে, যুগ্ম সংখ্যা, তাৰমানে 2 দি হৰণ দিয়া। 2 2ত কেইবাৰ যাব এবাৰ। 2 5ত কেইবাৰ যাব 2 বাৰ। 2 2 গুণ কিমান 4। এই 5ৰ পৰা 4 গ'লে 1, অৰ্থাৎ ইয়াত এই 6ৰ আগত 1 এটা আছে বুলি ভাবা 16। 2 16ত কেইবাৰ যাব 8 বাৰ। যিহেতু আকৌ যুগ্ম সংখ্যা আছে 2 দি হৰণ দিয়া। 2 12ত কেইবাৰ যাব 6 বাৰ আৰু 2 8ত কেইবাৰ যাব 4 বাৰ। এতিয়া চোৱা যিহেতু যুগ্ম সংখ্যা আছে আকৌ 2 দি হৰণ দিয়া। 2 6ত কেইবাৰ যাব 3 বাৰ। 2 4ত যাব 2 বাৰ। তাৰপিছত আকৌ যিহেতু যুগ্ম সংখ্যা আছে 2 দি হৰণ দিয়া। 2 32ত কেইবাৰ যাব 16 বাৰ। যিহেতু আকৌ যুগ্ম সংখ্যা আছে 2 দি দিয়া। 2 16ত কেইবাৰ যাব 8 বাৰ। আকৌ 2 8ত কেইবাৰ যায় 4 বাৰ। আকৌ 2 2 গুণ কিমান 4, অৰ্থাৎ চোৱা 2 5 6ৰ যোনখিনি মৌলিক উৎপাদক কিমান পালোঁ আমি চোৱা 2 পালোঁ কেইটা চোৱা 1 2 3 4 5 6 7 8। ইয়াত লিখা আছে 1 2 3 4 5 6 7 8। 8টাত কি পালোঁ 2 পালোঁ। যেতিয়া কি কৰা এই 3 3কে গোট বনালোঁ, 3টাৰে গোট বনালোঁ, এই 3টাৰে গোট বনালোঁ। চোৱা ইয়াত যিহেতু 2টা আছে আৰু এটা 2 হ'ব লাগিব হয়নে, তেতিয়া আমি ইয়াত লিখিব যে কি, যিহেতু চোৱা আমাৰ ইয়াত 2 আছে 2টা, ইয়াৰ লগত আৰু এটা 2 পূৰণ কৰিলে কি পাম, আমি এটা পূৰ্ণবৰ্গ পাম। অৰ্থাৎ ইয়াত আমি লিখি দিওঁ যে 2 5 6ক এটা পূৰ্ণ ঘন সংখ্যা হিচাপে পাবলৈ ইয়াক কি কৰিব লাগিব, 2ৰে পূৰণ কৰিব লাগিব। এইটো হ'ল আমাৰ আনচাৰ। ইয়াৰ পিছত চি নম্বৰটো চোৱা, চি নম্বৰটো কিমান লিখি আছে চোৱা 100। ইয়াত লিখা 100 আৰু ইয়াত লিখা আছে চলিউশ্যন। চোৱা ইয়াত আকৌ 100 লিখি লোৱা। এই 100ৰ প্ৰথমে কি কৰা, মৌলিক উৎপাদকখিনি উলিয়াই লোৱা। চোৱা 100 2 দি দিয়া। 2 1ত কেইবাৰ যাব 50 বাৰ। আকৌ 2 দি দিয়া। 2 50ত কেইবাৰ যায় 25 বাৰ। আকৌ ইয়াত কি 25 আছে চোৱা 5 গুণ কিমান 25। চ' অৰ্থাৎ আমি কিমান পালোঁ চোৱা 2 পালোঁ আমি 2টা,
আৰু 5 পালোঁ আমি 2টা। এতিয়া চোৱা যিহেতু 2 3টা হ'ব লাগিছিল আমি তাৰমানে ইয়াত 2 আৰু এটা পূৰণ কৰিব লাগিব। চ' 5 যিহেতু 2টা আছে 3টা হ'ব লাগিব আৰু 5 কি কৰিব লাগিব আৰু এটা 5 আমি কি কৰিব লাগিব ইয়াৰ লগত পূৰণ কৰিব লাগিব। অৰ্থাৎ এটা আমাৰ 2 লাগিব আৰু এটা কি লাগিব 5 লাগিব। অৰ্থাৎ আমি ইয়াত লিখিব পাৰোঁ যে 100ক এটা পূৰ্ণ ঘন সংখ্যা হিচাপে পাবলৈ ইয়াক যিহেতু 2 আছে 2টা এটা 2 আৰু এটা 2 পূৰণ কৰিব লাগিব পূৰণ আৰু এটা কি কৰিব লাগিব ইয়াৰ লগত 5 লিখিব লাগিব হয়নে 5 দুগুণ 10 5 দুগুণ কিমান 10 কি কৰিব লাগিব আমি 10 পূৰণ কৰিব লাগিব 10 পূৰণ কৰিব লাগিব 10 পূৰণ কৰিব লাগিব এইটো হ'ল আমাৰ আনসাৰ। ইয়াৰ পিছত ডি নম্বৰটো চোৱা কিমান লিখা আছে 72 অৰ্থাৎ ইয়াত লিখা আছে ডি নম্বৰ 72 ইয়াত লিখা আছে সলিউশন এই 72 এতিয়া মৌলিক উৎপাদকটো উলিয়াই লোৱা 72 যেহেতু পিছপিনে কি আছে যুগ্ম সংখ্যা আছে 2 দি হৰণ দিয়া 2 7 যাব 3 বাৰ 3 দুগুণ 6 7 পৰা 6 গ'লে 1 অৰ্থাৎ ইয়াত 2 আগত 1 আছে বুলি ভাবা কিমান 12 2 বাৰত কেইবাৰ যাব 6 বাৰ এতিয়া কি কৰা এই 2 দিও এইটো 36ক যদি আমি কি কৰোঁ হৰণ কৰি কিমান 18 বাৰ যাব আকৌ 2 8ত কেইবাৰ যাব 9 বাৰ এতিয়া চোৱা 9 3 3 গুণ কিমান 9 অৰ্থাৎ আমি এই 72ৰ মৌলিক উৎপাদক কিমান পালোঁ চোৱা 2 পালোঁ 3টা 2 পালোঁ আমি 3টা আকৌ 3 পালোঁ চোৱা কেইটা 2টা এতিয়া চোৱা 2 আমাৰ ঠিকে আছে 3টা হ'ব লাগিছিল 3টা আছে কিন্তু চোৱা 3 2টা আছে যে আৰু এটা কি কৰিব লাগিব আমি পূৰণ কৰিব লাগিব অৰ্থাৎ আমি ইয়াত লিখিব পাৰি যে 72ক এটা পূৰ্ণ ঘন সংখ্যা হিচাপে পাবলৈ ইয়াক কি কৰিব লাগিব 3ৰে পূৰণ কৰিব লাগিব এইটো হ'ল আমাৰ আনসাৰ। ইয়াৰ পিছত 3 নম্বৰটো চোৱা কি কৈছে এটা ঘন সংখ্যা পাবলৈ আটাইতকৈ সৰু কি সংখ্যাৰে তলৰ সংখ্যাবোৰক হৰণ কৰিব লাগিব চোৱা কেনেকৈ কৰিম নম্বৰ 3 চোৱা কিমান লিখা আছে 2401 ইয়াত সলিউশন বুলি লিখি লোৱা আৰু ইয়াৰ মৌলিক উৎপাদকখিনি উলিয়াই লোৱা 2401ৰ মৌলিক উৎপাদকখিনি উলিয়াই লোৱা যেহেতু এইটো চোৱা এটা অযুগ্ম সংখ্যা তেতিয়াহ'লে আমাৰ 2 দি নাযায় ইয়াত 3 দিও নাযাব 4 দিও নাযায় 5 দিও নাযায় 6 দিও নাযায় এইটো 7 দি যাব 7 দি যদি আমি 24টোক যদি হৰণ কৰি কিমান যায় চোৱা 7 3 গুণ 21 24ৰ পৰা 21 গ'লে 3 হ'লে ইয়াত 30 হ'লে 4 7 গুণ 28 এতিয়া 30ৰ পৰা 28 গ'লে 2 হ'লে একটোৰ আগত 2 আছে বুলি ভাবা কিমান হ'ল 21 এতিয়া 7টো 21ত কেইবাৰ যাব 3 বাৰ অৰ্থাৎ কিমান পালোঁ চোৱা 343 এতিয়া 343টো আকৌ 7 দি দিয়া চোৱা 7 34ত কেইবাৰ যাব চোৱা 7 5 বাৰ নাযায় 7 4 গুণ 28 28ৰ পৰা অৰ্থাৎ 34ৰ পৰা যদি 28টো যায় কিমান হ'ব 6 লগত ইয়াত 3 63 7 9 গুণ কিমান হ'ব 63 এতিয়া চোৱা এই 49টোত চোৱা 7 দি যদি দিওঁ 7 গুণ কিমান 49 অৰ্থাৎ আমি 7 পালোঁ কেইটা 4টা হয় নে অৰ্থাৎ ইয়াত লিখা আছে 2401ৰ উৎপাদকখিনি হ'ল 7 পালোঁ কেইটা চোৱা 1 2 3 4টা হয়নে চোৱা 3টা ঠিকে আছে 3টাৰ আমি কি কৰিব তৃতীয় গঠন কৰিছোঁ হয়নে কিন্তু এটা 7 কি হৈছে চোৱা আমাৰ বেছি হৈ আছে হয়নে যোনটো যেতিয়া আমাক কি কৰিব দিছে চোৱা ইয়াত হৰণ কৰিব দিছে হয়নে কি কৈছে সংখ্যাবোৰ হৰণ কৰিব লাগিব যেতিয়া আমাক হৰণ কৰিব দিয়ে তেতিয়া আমি কি কৰিম এই যোনটো সংখ্যা থাকি যায় সেই সংখ্যাটো দি কি কৰিব লাগিব আমি হৰণ কৰিব লাগিব অৰ্থাৎ আমি ইয়াত লিখোঁ যে এটা পূৰ্ণ ঘন সংখ্যা পাবলৈ 2401ক 7ৰে হৰণ কৰিব লাগিব চোৱা যেতিয়া আমি পূৰণ কৰিছিলোঁ পূৰণৰ ক্ষেত্ৰত কি কৰিছিলোঁ চোৱা ইয়াত 2 আছে 3টা ঠিকে আছে কিন্তু ইয়াত 3 2টা আছে কিন্তু আৰু এটা কি কৰিছোঁ আমি 3 কি কৰিছোঁ ইয়াৰ লগত কি কৰিছোঁ পূৰণ কৰি দিছিলোঁ হয়নে আৰু এটা পূৰণ হয়নে কিন্তু যেতিয়া আমাক হৰণ কৰিবলৈ দিব তেতিয়া আমি কি কৰিম এই যোনটো সংখ্যা থাকি যায় এই সংখ্যাটো দি কি কৰিব লাগে আমি এই যোনটো সংখ্যা দিব পূৰ্ণবৰ্গ কৰিবলৈ সেই সংখ্যাটো আমি হৰণ কৰিমগৈ সেয়েহে ইয়াত আমি লিখিলোঁ যে এটা পূৰ্ণ ঘন সংখ্যা পাবলৈ 2401ক 7ৰে হৰণ কৰিব লাগিব যেহেতু ইয়াত 7টো থাকি গ'ল সেইকাৰণে কি কৰিম আমি 7ৰে হৰণ কৰিম তাৰপিছত চোৱা বি নম্বৰটো চোৱা বি নম্বৰটো কিমান দিছে চোৱা 8192 ইয়াত লিখা যে
8192 ইয়াত সলিউশন বুলি লিখি লোৱা সলিউশন 8192 এই 8192 প্ৰথমে কি কৰা মৌলিক উৎপাদকখিনি উলিয়াই লোৱা 8192 যেহেতু সব পিছপিনে এটা কি আছে যুগ্ম সংখ্যা আছে প্ৰথমে তেতিয়াহ'লে 2 দি কি কৰা হৰণ দিয়া 2 8ত কেইবাৰ যাব 2 4 গুণ 8 এতিয়া চোৱা অৰ্থাৎ 81ত কেইবাৰ যাব 40 বাৰ এতিয়া চোৱা ইয়াত কিমান আছে চোৱা 80 এতিয়া ইয়াত থাকিল আমাৰ 40 দুগুণ 80 হয়নে এতিয়া 81ৰ পৰা যদি 80 যায় কিমান এক এটা বাকী থাকিব হয়নে একটো বাকী থাকিলে 9ৰ আগত এক এটা আছে বুলি ভাবা 19 2 19ত কেইবাৰ যাব 2 9 গুণ কিমান 18 এতিয়া 19ৰ পৰা 18 গ'লে কিমান এক এটা বাকী থাকিল হয়নে একটো বাকী থাকিলে এতিয়া এই দুটোৰ আগত এক এটা আছে বুলি ভাবা কিমান 12 2 12ত কেইবাৰ যাব 6 বাৰ এতিয়া চোৱা ইয়াত যেহেতু যুগ্ম সংখ্যা আছে 2 দি হৰণ দিয়া 2 এইটো কিমান আছে 40 40ত কেইবাৰ যাব চোৱা 20 বাৰ 2 এই 9ত কেইবাৰ যায় চোৱা 2 4 গুণ 2 4 গুণ কিমান 8 এতিয়া 9ৰ পৰা 8 গ'লে কিমান এক এটা আছে হয়নে একটো এই 6ৰ আগত আছে বুলি ভাবা কিমান হ'ল 16 2 16ত কেইবাৰ যাব 2 যাব 8 বাৰ এতিয়া চোৱা আকৌ যেহেতু যুগ্ম সংখ্যা আছে 2 দি হৰণ দিয়া 2 20ত কেইবাৰ যায় 10 বাৰ 2 4ত কেইবাৰ যাব 2 বাৰ 2 8ত কেইবাৰ যাব 4 বাৰ যেহেতু যুগ্ম সংখ্যা আছে আকৌ 2 দি দিয়া 2 10ত কেইবাৰ যাব 5 বাৰ 2 2ত এবাৰ 2 4ত যাব 2 বাৰ যেহেতু আকৌ যুগ্ম সংখ্যা আছে 2 দি হৰণ দিয়া 2 5ত কেইবাৰ যাব 2 বাৰ 2 2 কিমান 4 5ৰ পৰা 4 গ'লে এক এটা থাকিল একটো এই একৰ আগত আছে বুলি ভাবা কিমান 11 2 11ত কেইবাৰ যাব চোৱা 5 বাৰ 2 5 গুণ 10 11ৰ পৰা 10 গ'লে কিমান এক এটা থাকিল এই 2ৰ আগত এক এটা আছে বুলি ভাবা কিমান 12 2 12ত কেইবাৰ যাব 6 বাৰ এতিয়া চোৱা আকৌ যুগ্ম সংখ্যা আছে 2 দি হৰণ দিয়া 2 2ত কেইবাৰ যায় এবাৰ 2 5ত কেইবাৰ যাব 2 বাৰ 2 2 4 5ৰ পৰা 4 গ'লে 1 এই 6ৰ আগত এক এটা আছে বুলি ভাবা কিমান 16 2 16ত কেইবাৰ যাব 8 বাৰ এতিয়া আকৌ 2 দি হৰণ দিয়া 2 12ত কেইবাৰ যাব 6 বাৰ 2 8ত কেইবাৰ যায় 4 বাৰ আকৌ যুগ্ম সংখ্যা আছে 2 দি হৰণ দিয়া 2 6 যাব 3 বাৰ 2 4 যাব 2 বাৰ আকৌ 2 32ত কেইবাৰ যায় 16 বাৰ 2 16ত কেইবাৰ যাব 8 বাৰ 2 8ত কেইবাৰ যায় 4 বাৰ 2 4ত কেইবাৰ যাব 2 বাৰ অৰ্থাৎ চোৱা আমি 2 কেইটা পালোঁ চোৱা 1 2 3 4 5 6 7 8 9 10 11 12 13 13টা 2 পালোঁ অৰ্থাৎ ইয়াত লিখা আছে 1 2 3 4 5 6 7 8 9 10 11 12 13 চোৱা ইয়াত তিনিটাকে এতিয়া গোট বনাই দিয়া এই তিনিটাৰে এটা গোট হৈছে এই তিনিটাৰ দুই আনটা গোট হৈছে এই দুটা মিলি আৰু এই একটা মিলি তিনিটা মিলি এটা গোট হৈছে এই তিনিটা মিলি কি হৈছে এটা গোট হৈছে চোৱা কি থাকি গ'ল আমাৰ দুইটো থাকি গ'ল অৰ্থাৎ আমি ইয়াত লিখোঁ যে এটা পূৰ্ণ ঘন সংখ্যা পাবলৈ 8192ক এই দুইটো থাকি গ'ল নহয় কি কৰিব লাগিব এই দুইৰে কি কৰিব লাগিব হৰণ কৰিব লাগিব হৰণ কৰাৰ সময়ত আমাৰ যোন সংখ্যাটো থাকি যায় এই সংখ্যাটোৱে কি কৰিব লাগে হৰণ কৰিব লাগে দুইৰে হৰণ কৰিব লাগিব এইটো হ'ল আমাৰ বি নাম্বাৰটোৰ আনচাৰ ইয়াৰ পিছত চি নাম্বাৰটো চোৱা নাম্বাৰ চিটো কিমান লিখা আছে চোৱা চি নাম্বাৰটো লিখা আছে 6561 চি নাম্বাৰটো চোৱা 6561 ইয়াত সলিউশন বুলি লিখি লোৱা আৰু এই সংখ্যাটো লিখি লোৱা 6561 এতিয়া এই সংখ্যাটো ইয়াত চাইডত লিখি লোৱা আৰু ইয়াৰ মৌলিক উৎপাদকখিনি উলিয়াই লোৱা 6561 এতিয়া চোৱা পিছপিনে যেহেতু এটা কি আছে অযুগ্ম সংখ্যা আছে প্ৰথমে 3 দি দিয়া 3 3 6ত কেইবাৰ যাব 2 বাৰ 3 এই 5ত কেইবাৰ যাব এবাৰ 3 1 গুণ 3 5ৰ পৰা 3 গ'লে 2 2টো এই 6ৰ আগত আছে বুলি ভাবা 26 2 26ত কেইবাৰ যাব 2 8 গুণ 24 2 থাকি গ'ল ইয়াত 26ৰ পৰা যদি 24 কিমান থাকে 2 2টো এই একৰ আগত আছে বুলি ভাবা কিমান 21 এতিয়া 3 21ত কেইবাৰ যাব 7 বাৰ হয়নে এতিয়া চোৱা ইয়াত যেহেতু 7 আছে অযুগ্ম সংখ্যা আছে আকৌ 3 দি দিয়া 3 3 21ত কেইবাৰ যায় চোৱা 7 বাৰ 3 7 গুণ 21 এতিয়া এই 8ত কেইবাৰ যাব চোৱা 3 8ত যাব 2 বাৰ 3 2 গুণ 6 8ৰ পৰা 6 গ'লে 2 এই 2টো 7ৰ আগত আছে বুলি ভাবা কিমান 27 3 27ত কেইবাৰ যাব 9 বাৰ অৰ্থাৎ কিমান পালোঁ 729 এতিয়া আকৌ কি কৰা এই 3 দি দিয়া 3 7ত কেইবাৰ যায় চোৱা 2 বাৰ 3 2 গুণ 6 7ৰ পৰা 6 গ'লে 1 এই 1টো 2ৰ আগত আছে বুলি ভাবা 12 3 12ত কেইবাৰ যাব 3 4 বাৰ আৰু 3 9ত কেইবাৰ যাব 3 বাৰ এতিয়া আকৌ 3 দি দিয়া 3 24ত কেইবাৰ যাব 8 বাৰ আৰু 3 3 কেইবাৰ যাব এবাৰ এতিয়া চোৱা আকৌ 3 দি দিয়া 3 8ত কেইবাৰ যাব 2 বাৰ 3 2 গুণ 6 8ৰ পৰা 6 গ'লে 2 2টো এই একৰ আগত আছে বুলি ভাবা কিমান 21 3 21ত কেইবাৰ যাব 7 বাৰ আকৌ 3 দি দিয়া 3 27ত কেইবাৰ যাব 9 বাৰ আকৌ 3 দি 9ত কেইবাৰ যায় 3 বাৰ অৰ্থাৎ চোৱা আমি 3 কেইটা পালোঁ চোৱা 1 2 3 4 5 6 7 8 অৰ্থাৎ ইয়াত লিখা আছে 1 2 3 4 5 6 7
8 বাৰ। এতিয়া তিনিটাকে গোট বনাই লোৱা, এইটো গোট হৈছে, এইটো গোট হৈছে। এতিয়া চোৱা ইয়াত কি হৈ গ'ল, 3 3 দুটা থাকি গ'ল হয়নে? অৰ্থাৎ আমি ইয়াত লিখিব পাৰি যে 6 5 নহয়, এইটো এনেকৈ লিখা আছে, এটা পূৰ্ণঘন সংখ্যা পাবলৈ 6561ক 3, এইটো কিমান থাকি গ'ল, 3 পূৰণ 3 থাকি গ'ল হয়নে? অৰ্থাৎ 3 পূৰণ 3, 3 3 কিমান 9, 9ৰে কি কৰিব লাগিব, 9ৰে হৰণ কৰিব লাগিব। এইটো হ'ল আমাৰ চি নাম্বাৰটো আনচাৰ। চি নাম্বাৰটো চোৱা কিমান আছে, 1,10,70,000 অযুত লাখ, 1 লাখ লিখা আছে। চোৱা নাম্বাৰ ডি, ইয়াত লিখিছোঁ 1 লাখ। এতিয়া চোৱা চলিউশ্যনটো কেনেকৈ কৰিম, এই 1 লাখটো আকৌ এবাৰ লিখি লোৱা, 1 লাখ, এই 1 লাখটো ছাইডত ইয়াত লিখি লোৱা, 1 লাখটো ছাইডত লিখি লোৱা। এতিয়া কি কৰা, ইয়াৰ মৌলিক উত্তৰটো উলিয়াই লোৱা। চোৱা যিহেতু পিছপিনে 0 আছে, 2 দি হৰণ দিয়া, 2 এই 10ত কেইবাৰ যাব, 5 বাৰ, আৰু 0 কেইটা আছে, 1 2 3 4, এই 4টা 0 তললৈ নমাই দিয়া। আকৌ 2 দি হৰণ দিয়া, 2 এইতে চোৱা কিমান, 5ত কেইবাৰ যাব, চোৱা 2 5ত যাব 2 বাৰ, 2 2 কিমান 4, 5ৰ পৰা 4 গ'লে কিমান 1 এটা থাকে, 1টো এই শূন্যৰ আগত বহাই দিয়া, কিমান 10, 2 10ত কেইবাৰ যাব 5 বাৰ, আৰু চোৱা 0 আছে কেইটা, 3টা, এই 3টা 0 তললৈ নমাই দিয়া। আকৌ 2 দি হৰণ দিয়া, 2 2ত কেইবাৰ যাব এবাৰ, এই 2 5ত কেইবাৰ যাব, চোৱা 2 বাৰ, 2 2 কিমান 4, 5ৰ পৰা 4 গ'লে 1, এই শূন্যৰ আগত 1টো আছে বুলি ভাবা, 10, 2 10ত কেইবাৰ যাব 5 বাৰ, আৰু 2টা 0 তললৈ নমাই দিয়া। এতিয়া চোৱা আকৌ 2 দি দিয়া, 2 12ত কেইবাৰ যাব 6 বাৰ, 2 এই 5ত কেইবাৰ যাব 2 বাৰ হয়নে? 2 2 4, 5ৰ পৰা 4 গ'লে 1, অৰ্থাৎ এই শূন্যৰ আগত 1 এটা আছে বুলি ভাবা, তো 2 10ত কেইবাৰ যাব 5 বাৰ, এই 0টো তললৈ নমাই দিয়া। আকৌ 2 দি দিয়া, 2 6ত কেইবাৰ যাব 3 বাৰ, আৰু 2 2ত কেইবাৰ যাব এবাৰ, 2 এই ইয়াত চোৱা কিমান আছে 50, 2 50ত কেইবাৰ যাব 25 বাৰ। এতিয়া চোৱা ইয়াত কিমান পালোঁ, 5 পালোঁ। এতিয়া 5 দি হৰণ দিয়া, 5 কিমান আছে চোৱা 31, 31ত কেইবাৰ যাব 6 বাৰ, 5 6 কিমান 30, 31ৰ পৰা 30 গ'লে কিমান 1 এটা থাকিব, 1টো এই 2ৰ আগত আছে বুলি ভাবা, কিমান 12, 5 12ত কেইবাৰ যাব চোৱা 2 বাৰ, 5 গুণ 10, এতিয়া 12ৰ পৰা 10 গ'লে কিমান 2, 2টো এই 5ৰ আগত আছে বুলি ভাবা 25, 5 25ত কেইবাৰ যাব 5 বাৰ। আকৌ যিহেতু চোৱা পিছপিনে 5 আছে, আকৌ 5 দি দিয়া, 5 6ত কেইবাৰ যাব এবাৰ, 5 গুণ 5, 6ৰ পৰা 5 গ'লে 1 এটা থাকিব, এই 2ৰ আগত 1 এটা আছে বুলি ভাবা, কিমান 12, 5 12ত কেইবাৰ যাব 2 বাৰ, 5 গুণ কিমান 10, 12ৰ পৰা 10 গ'লে কিমান 2 থাকিব, 2টো আকৌ এই 5ৰ আগত আছে বুলি ভাবা 25, 5 25ত কেইবাৰ যাব 5 বাৰ। আকৌ 5 দি হৰণ দিয়া, যিহেতু 5 আছে, 5 5 12ত কেইবাৰ যাব 2 বাৰ, 5 2 10, 12ৰ পৰা 10 গ'লে 2 থাকিব, এই 5ৰ আগত 2 এটা আছে বুলি ভাবা, কিমান 25, 5 25ত কেইবাৰ যাব 5 বাৰ। এতিয়া কিমান আছে চোৱা 25, এতিয়া 5 5 গুণ কিমান 25, অৰ্থাৎ চোৱা আমি 2 কেইটা পালোঁ, চোৱা 1 2 3 4 5, 2 পালোঁ আমি 5টা, 1 2 3 4 5, আৰু চোৱা 5 কেইটা পাইছোঁ, চোৱা 1 2 3 4 5টা, 5ৰ কেইটা পালোঁ 5টা, 1 2 3 4 5। এতিয়া চোৱা 3টাকে গোট বনাই লোৱা, এই 3টাৰে এটা গোট বনালোঁ, আকৌ 5ৰ এই 3টাৰে কি কৰিলোঁ, এটা গোট বনালোঁ। এতিয়া চোৱা কি ইয়াত কি থাকি গ'ল, 2 2 থাকি গ'ল, আৰু ইয়াত কি থাকি গ'ল 5 5 থাকি গ'ল, অৰ্থাৎ আমি ইয়াত লিখিব পাৰি যে এটা পূৰ্ণঘন সংখ্যা পাবলৈ 1 লাখক কি কৰিব লাগিব আমি, ইয়াত চোৱা কিমান আছে, চোৱা 2 পূৰণ 2 থাকি গ'ল হয়নে? ইয়াত 2 পূৰণ 2 থাকি গ'ল, আৰু কি থাকি গ'ল 5 পূৰণ 5 পূৰণ 5। এতিয়া এই গোটেইকেইটা পূৰণ কৰাচোন, কিমান চোৱা 2 2 গুণ 4, 4ৰ লগত 5টো পূৰণ কৰা, 4 5 গুণ 20, 20ৰ লগত যদি 5 পূৰণ কৰি কিমান হ'ব 100, কিমান হ'ব 100, অৰ্থাৎ 100ৰে হৰণ কৰিব লাগিব। এইটো হ'ল আমাৰ ডি নাম্বাৰটোৰ আনচাৰ। ইয়াৰ পাছত 4 নম্বৰটো চোৱা কি কৈছে, আটাইতকৈ কি সৰু সংখ্যাৰে তলৰ সংখ্যাবোৰক পূৰণ অথবা হৰণ কৰিলে এটা ঘন সংখ্যা পাম। চোৱা কেনেকৈ কৰিম, নাম্বাৰ 4ৰ এ কিমান লিখি আছে চোৱা 250, ইয়াত চলিউশ্যন লিখি লোৱা, চলিউশ্যন আকৌ এইটো লিখি লোৱা 250। এতিয়া কি কৰা, এই 250 প্ৰথমে মৌলিক উৎপাদকখিনি উলিয়াই লোৱা, 250 প্ৰথমে চোৱা ইয়াত পিছপিনে যিহেতু 0 আছে যুগ্ম সংখ্যা, তাৰ মানে 2 দি হৰণ দিয়া, 2 2ত কেইবাৰ যাব এবাৰ, 2 ইয়াত চোৱা 50 আছে, 2 50ত কেইবাৰ যাব 25 বাৰ। এতিয়া চোৱা যিহেতু পিছপিনে কি আছে 5 আছে, আকৌ 5 দি হৰণ দিয়া, 5 12ত কেইবাৰ যায় 2 বাৰ, 5 দুগুণ কিমান 10, 12ৰ পৰা 10 গ'লে কিমান 2 থাকিব হয়নে? 2টো এই 5ৰ আগত আছে বুলি ভাবা, কিমান হ'ব 25, 5 25ত কেইবাৰ যাব 5 বাৰ, আৰু 25 চোৱা 25 5 5 গুণ কিমান 25, অৰ্থাৎ চোৱা আমি কিমান পালোঁ, 2 পালোঁ এটা, 5 পালোঁ কেইটা 3টা,
5 পালোঁ আমি 3টা হয়নে এতিয়া ইয়াত লিখা যে 2 পালোঁ আমি এটা আৰু 5 পালোঁ 3টা হয়নে এতিয়া চোৱা ইয়াত 5ৰটো ঠিকে আছে 5 3টা হ'ব লাগে 5 3টা আছে ঘন সংখ্যা যেতিয়া আমাক উলিয়াব দিয়ে তেতিয়া এটা সংখ্যা কি কেইবাৰ থাকিব লাগিব 3বাৰ থাকিব লাগিব কিন্তু চোৱা ইয়াত কি আছে 2টো অকলে আছে হয় যদি কিবা এটা সংখ্যা অকলে থাকে তেতিয়াহ'লে সেই সংখ্যাটোতে আমি কি কৰিব লাগিব হৰণ কৰিব লাগিব চোৱা ইয়াত আমাক কৈছে যে চোৱা কৈছে পূৰণ অথবা হৰণ পূৰণ কৰিম নে হৰণ কৰিম সেইটো আমি কেনেকৈ বুজিম চোৱা এইটো চোৱা সংখ্যাটো 3বাৰ আছে ঠিক আছে কিন্তু ইয়াত সংখ্যাটো কি আছে চোৱা অকলে আছে অকলে থাকিলে আমি কি কৰিব লাগিব সেই অকলে থাকি যোৱা সংখ্যাটো দি কি কৰিব লাগিব সংখ্যাটো পূৰণ কৰিব লাগিব আৰু যদি ইয়াত যদি 2 যদি দুটা থাকিলে হয় 2 পূৰণ 2 যদি দুবাৰ থাকে তেতিয়াহ'লে আমি কি কৰিম একেটা সংখ্যা যদি দুবাৰ থাকে তেতিয়াহ'লে সেই সংখ্যাটোতে আমি কি কৰিব লাগিব এইটো পূৰণ কৰিব লাগিব এই 2 লগত যদি আৰু এটা 2 পূৰণ কৰি দিওঁ তেতিয়াহ'লে কি হৈ যাব এটা পূৰ্ণ কি ঘন সংখ্যা হৈ যাব হয়নে অৰ্থাৎ চোৱা এইটো চোৱা যিহেতু 2টো অকলে আছে তাৰমানে আমি কি কৰিব লাগিব এই 250টোক 2 দি কি কৰোঁ হৰণ কৰিব লাগিব তেতিয়া আমি কি পাম এটা পূৰ্ণ ঘন সংখ্যা পাম অৰ্থাৎ ইয়াত লিখা যে 250ক 2ৰে কি কৰিম হৰণ কৰিম 2ৰে হৰণ কৰিলে এটা ঘন সংখ্যা পাম এইটো হ'ল আমাৰ এ নম্বৰটো আনচাৰ এতিয়া চোৱা বি নম্বৰটো কেনেকৈ কৰিম চোৱা বি নম্বৰটো কিমান লিখি আছে চোৱা 675 ইয়াত সলিউশ্যন বুলি লিখি লোৱা সলিউশ্যন আকৌ এইটো লিখি লোৱা 675 এতিয়া আকৌ ইয়াৰ উৎপাদকটো উলিয়াই লোৱা 675 যেহেতু পিছপিনে 5 আছে 5 দি হৰণ দিয়া 5 6 কেইবাৰ যাব এবাৰ 5 1 5 6 পৰা 5 গ'লে 1 1টো এই 7ৰ আগত বহাই দিয়া 5 এতিয়া ইয়াত হ'ল 17 কেইবাৰ যাব 5 3বাৰ 5 3 15 17 পৰা 15 গ'লে কিমান 2 এই 2টো এই 5ৰ আগত আছে বুলি ভাবা কিমান 25 5 25 কেইবাৰ যাব 5 বাৰ যেহেতু আকৌ 5 আছে 5 দি দিয়া 5 13 কেইবাৰ যাব 2বাৰ 5 2 10 13 পৰা 10 গ'লে 3 থাকিব 3 এই 5ৰ আগত আছে বুলি ভাবা কিমান 35 5 35ত কেইবাৰ যাব 7 বাৰ এতিয়া চোৱা ইয়াত 7 পালোঁ হয়নে এতিয়া 3 দি যাব 3 27ত কেইবাৰ যাব 9 বাৰ 3 9 27 আকৌ ইয়াত যিহেতু 9 আছে 3 দিয়া 3 গুণ কিমান 9 অৰ্থাৎ চোৱা আমি কিমান পালোঁ 5 5 দুবাৰ পালোঁ হয়নে 5 পূৰণ 5 পূৰণ আৰু 3 কেইবাৰ পালোঁ চোৱা 3বাৰ 3 পালোঁ আমি 3বাৰ অৰ্থাৎ আমি দেখিবলৈ পালোঁ যে 5 পালোঁ 2টা আৰু 3 পালোঁ আমি 3টা এতিয়া চোৱা ইয়াত 5 2টা পাইছোঁ নহয় তাৰমানে এইটো কি কৰিব লাগিব সংখ্যাটো আমি 5 আৰু এটা যদি কি কৰোঁ 5 যদি আৰু এটা কি কৰোঁ পূৰণ কৰি দিওঁ হয়নে পূৰণ কৰিলে কি হৈ যাব আমি কি পাই যাম এটা পূৰ্ণ ঘন সংখ্যা পাই যাম অৰ্থাৎ ইয়াত চোৱা 5 দুটা আছে হয়নে 5 দুটা থাকিলে এতিয়া আমি কি কৰিম আৰু এটা 5 কি কৰিব লাগিব পূৰণ কৰিব লাগিব কিন্তু ইয়াত চোৱা আগৰটোত কি কৰিছোঁ আমি 2 যিহেতু এটা আছে সেই 2টো অকলে আছে হয়নে অকলে থাকিলে কি কৰিব লাগিব হৰণ কৰিব লাগিব কিন্তু সংখ্যাটো যদি দুটা থাকে তেতিয়াহ'লে আমি কি কৰিব লাগিব একেটা সংখ্যা যদি দুবাৰ থাকে তেতিয়াহ'লে আমি সেই সংখ্যাটো আমি পূৰণ কৰিব লাগিব অৰ্থাৎ আমি ইয়াত লিখিম যে 675ক 5ৰে কি কৰিম পূৰণ 5ৰে পূৰণ কৰিলে এটা ঘন সংখ্যা পাম এইটো হ'ল আমাৰ আনচাৰ চ' ইয়াত 5 দুটা আছে হয়নে অৰ্থাৎ 5 যিহেতু দুটা আছে আৰু এটা যদি 5 কি কৰোঁ আমি ইয়াৰ লগত বহাই দিওঁ তেতিয়াহ'লে কি কৰোঁ চোৱা 5টো কি পূৰণ কৰিলোঁ তাৰমানে কি পাই যাম আমি এটা ঘন সংখ্যা পাই যাম হয়নে এতিয়া চোৱা চি নম্বৰটো চোৱা নম্বৰ চি নম্বৰটো কিমান লিখিছোঁ চোৱা 1372 ইয়াত সলিউশ্যন বুলি লিখি লোৱা সলিউশ্যন ইয়াত লিখা আছে 1372 এতিয়া কি কৰা ইয়াতো লিখি লোৱা 1372 আৰু ইয়াৰ কি কৰা উৎপাদকটো উলিয়াই লোৱা যিহেতু ইয়াত চোৱা পিছপিনে কি আছে যুগ্ম সংখ্যা আছে যুগ্ম সংখ্যা থাকিলে 2 দি হৰণ দিয়া 2 13ত কেইবাৰ যাব চোৱা 2 যাব 6 বাৰ 2 7 12 এতিয়া 13 পৰা 12 গ'লে এক এটা থাকিব একটো এই 7ৰ আগত আছে বুলি ভাবা 17 2 7ত কেইবাৰ যাব 2 8 গুণ 16 এতিয়া 17 পৰা 16 গ'লে একটো এই 2 আগত আছে বুলি ভাবা কিমান 12 2 12ত কেইবাৰ যাব 6 বাৰ এতিয়া যেহেতু যুগ্ম সংখ্যা আছে আকৌ 2 দি দিয়া 2 6ত কেইবাৰ যাব 3বাৰ 2 8ত যাব 4বাৰ 2 6ত যাব 3বাৰ এতিয়া চোৱা ইয়াত যেহেতু 3 আছে এতিয়া আকৌ কি কৰা এতিয়া 4 3 7 7 3 10 যেহেতু 3 দি নাযায় এতিয়া কি হ'ব এইটো 7 দি যাব 7 দি চোৱা কেইবাৰ যায় 7 5 গুণ 35 বেছি হৈ যাব 5 বাৰ দিলে 7 4 গুণ কিমান 28 এতিয়া 36ৰ পৰা যদি 28টো যদি যায় কিমান হ'ব 6টো এতিয়া এই 3 আগত আছে বুলি ভাবা কিমান 63 63 কেইবাৰ 7 9 63 হয়নে এতিয়া 49টো কেইবাৰ যায় 7 গুণ কিমান 49 অৰ্থাৎ আমি কি পালোঁ চোৱা 2 পালোঁ 2টা আৰু 7 পালোঁ 3টা হয়নে এতিয়া চোৱা ইয়াত লিখা আছে 2 পালোঁ 2টা আৰু 7 পালোঁ 3টা 7টো আমাৰ ঠিকে আছে এতিয়া 2 যিহেতু 2টা পাইছোঁ চোৱা ইয়াৰ লগত আৰু এটা 2 যদি আমি পূৰণ কৰি দিওঁ তেতিয়াহ'লে কি পাই যাম আমি এটা পূৰ্ণ ঘন সংখ্যা পাই যাম অৰ্থাৎ আমি ইয়াত লিখোঁ যে 1372ক কি কৰিম 2ৰে পূৰণ কৰিলে
2ৰে পূৰণ কৰিলে এটা ঘন সংখ্যা পাম। এইটো হ'ল আমাৰ আনচাৰ। ইয়াৰ পিছত ডি নম্বৰটো চোৱা, নাম্বাৰ ডি নম্বৰটো চোৱা কি লিখা আছে 3000 লিখা আছে, হয় 3000 ইয়াত লিখা আছে 3000। আকৌ এতিয়া চোৱা চলিউশ্যনটো কেনেকৈ কৰিম, চলিউশ্যন ইয়াত লিখি লোৱা যে 3000। এতিয়া কি কৰে 3000ৰ উৎপাদকখিনি উলিয়াই লোৱা, মৌলিক উৎপাদকখিনি উলিয়াই লোৱা। যিহেতু চোৱা যুগ্ম সংখ্যা আছে ইয়াত কি কৰা 2 দি দিয়া, 2 3 কেইবাৰ যাব এবাৰ, 2 1 গুণ 2, 3 পৰা 2 গ'লে 1, এই শূন্যৰ আগত 1 এটা আছে বুলি ভাবা 10, 2 10ত কেইবাৰ যাব 5 বাৰ, এই দুটা 0 তললৈ নমাই দিয়া। এতিয়া যিহেতু আকৌ যুগ্ম সংখ্যা আছে 2 দি দিয়া, 2 15ত কেইবাৰ যাব চোৱা 2 7 বাৰ, 2 7 গুণ কিমান 14, 15 পৰা 14 গ'লে কিমান 1, 1টো থাকিব, এই শূন্যৰ আগত 1 এটা আছে বুলি ভাবা 10, 2 10ত কেইবাৰ যাব 5 বাৰ আৰু 0টো তললৈ নমাই দিয়া। আকৌ 2 দি দিয়া, 2 7ত কেইবাৰ যাব 3 বাৰ, 3 2 গুণ 6, 7ৰ পৰা 6 গ'লে 1, 1 এটা থাকি গ'ল, এই 1টো 5ৰ আগত বহাই দিয়া 15, 2 15ত কেইবাৰ যাব 7 বাৰ, 2 7 গুণ কিমান 14, 15 পৰা 14 গ'লে 1, এই 0ৰ আগত 1 এটা আছে বুলি ভাবা কিমান 10, 2 10ত কেইবাৰ যাব 5 বাৰ। এতিয়া চোৱা যিহেতু 5 আছে 5 দি দিয়া, 5 37ত কেইবাৰ যায় চোৱা 5 7 গুণ কিমান 35, এতিয়া 37ৰ পৰা 35টো গ'লে কিমান 2 থাকিব, এই 5ৰ আগত 2 এটা আছে বুলি ভাবা কিমান 25, 5 25ত কেইবাৰ যাব 5 বাৰ। আকৌ 5 দি দিয়া, 5 7ত কেইবাৰ যায় এবাৰ, 5 1 গুণ 5, 7ৰ পৰা 5 গ'লে 2, এই 5ৰ আগত 2 আছে বুলি ভাবা কিমান 25, 5 25ত কেইবাৰ যাব 5 বাৰ। এতিয়া চোৱা ইয়াত 5 দি দিয়া, 5 15ত কেইবাৰ যাব 3 বাৰ। অৰ্থাৎ চোৱা আমি দেখিবলৈ পাইছোঁ যে 2 পাইছোঁ কেইটা 3টা, 2 পাইছোঁ আমি 3টা, এইটো ঠিকে আছে হয়নে, 3টা পাব লাগে 3টা পালোঁ। আকৌ 5 চোৱা কেইটা পালোঁ 3টা, 5 পাব লাগিছিল 3টা, আমি 5 3টাই পালোঁ, এইটো ঠিকে আছে। পূৰণ 3 কেইটা আছে চোৱা এটা, 3 আছে এটা, অৰ্থাৎ আমি দেখিবলৈ পাইছোঁ যে 2 পালোঁ 3টা, 5 পালোঁ 3টা, কিন্তু 3 কেইটা পাইছোঁ চোৱা 3 অকলে আছে, অকলে থাকিলে কি কৰিব লাগিব, সংখ্যাটো আমি কি কৰিব লাগিব হৰণ কৰিব লাগিব। অৰ্থাৎ ইয়াত লিখা যে 3000ক 3ৰে হৰণ কৰিলে এটা ঘন সংখ্যা পাম। এইটো হ'ল আমাৰ ডি নম্বৰটোৰ আনচাৰ। ইয়াৰ পিছত ই নম্বৰটো চোৱা কি লিখা আছে 1,53,664, অৰ্থাৎ ইয়াত লিখা আছে ই নম্বৰ 1,53,664, 1,53,664। এতিয়া লিখা আছে ইয়াত চলিউশ্যন, আকৌ এইটো লিখি লোৱা 1,53,664। এতিয়া কি কৰা ইয়াৰ মৌলিক উৎপাদকটো উলিয়াই লোৱা 1,53,664। যিহেতু চোৱা পিছপিনে 4 আছে, যুগ্ম সংখ্যা আছে, 2 দি হৰণ দিয়া, 2 2 15ত কেইবাৰ যাব চোৱা 7 বাৰ, 2 7 গুণ কিমান 14, 15 পৰা 14 গ'লে কিমান 1 এটা থাকিব, এই 1টো 3ৰ আগত বহাই দিয়া 13, 2 13ত কেইবাৰ যাব 6 বাৰ, 2 6 গুণ কিমান 12, এতিয়া 13 পৰা 12 গ'লে 1 এটা থাকিব, 1টো এই 6ৰ আগত বহাই দিয়া কিমান 16, 2 16ত কেইবাৰ যাব 8 বাৰ, 2 6ত কেইবাৰ যাব 3 বাৰ, 2 4 যাব 2 বাৰ। যিহেতু চোৱা আকৌ যুগ্ম সংখ্যা আছে, আকৌ 2 দি হৰণ দিয়া, 2 2 7ত কেইবাৰ যাব 3 বাৰ, 3 2 গুণ 6, 7ৰ পৰা 6 গ'লে 1, এই 1 6ৰ আগত বহাই দিয়া 16, 2 16ত কেইবাৰ যাব 8 বাৰ, 2 এই 8ত কেইবাৰ যাব 4 বাৰ, এই 2 32 আছে নহয়, 32ত কেইবাৰ যাব 16 বাৰ। এতিয়া চোৱা যিহেতু 6 আছে ইয়াত যুগ্ম সংখ্যা আছে, আকৌ 2 দি দিয়া, 2 2 3ত কেইবাৰ যাব এবাৰ, 2 1 গুণ 2, 3 পৰা 2 গ'লে কিমান 1, 1টো এই 8ৰ আগত বহাই দিয়া কিমান 18, 2 18ত কেইবাৰ যাব 9 বাৰ, 2 18ত কেইবাৰ যাব 9 বাৰ। এতিয়া চোৱা ইয়াত কিমান আছে 41, 41ত কেইবাৰ যাব 2, 41 কেইবাৰ যাব 20 বাৰ, 20 2 গুণ কিমান 40, ইয়াত 40 হ'লে 41 পৰা 40 গ'লে 1 এটা থাকি যায়, 1টো থাকি গ'লে ইয়াত কিমান হ'ব 16, 16 2 16ত কেইবাৰ যাব 8 বাৰ। এতিয়া যিহেতু যুগ্ম সংখ্যা আছে, আকৌ 2 দি হৰণ দিয়ে, 2 19ত কেইবাৰ যায় চোৱা 2 9 গুণ 18, 19ৰ পৰা 18 গ'লে কিমান 1 এটা থাকিল, 1টো এই 2ৰ আগত বহাই দিয়া কিমান 12, 2 12ত কেইবাৰ যাব 6 বাৰ, হয়নে 6 বাৰ। এতিয়া চোৱা ইয়াত কিমান আছে চোৱা, এতিয়া ইয়াত চোৱা 0 আছে, ইয়াত 0টো তললৈ নমাই দিয়া, আৰু এই 2 8ত কেইবাৰ যাব 4 বাৰ, কিমান পালোঁ 9604। এতিয়া যিহেতু যুগ্ম সংখ্যা আছে, আকৌ 2 দি দিয়া, 2 9ত কেইবাৰ যাব 4 বাৰ, 2 4 গুণ কিমান 8, 9ৰ পৰা 8 গ'লে 1, এতিয়া এই 1টো কি কৰে 6ৰ আগত বহাই দিয়া 16, 2 16ত কেইবাৰ যাব 8 বাৰ, ইয়াত 0টো তললৈ নমাই দিয়া, 2 4ত কেইবাৰ যাব 2 বাৰ। এতিয়া চোৱা আকৌ যিহেতু যুগ্ম সংখ্যা আছে, ইয়াত 2 দি হৰণ কৰা, 2 4ত কেইবাৰ যাব 2 বাৰ, 2 8ত যাব 4 বাৰ, 0টো তললৈ নমাই দিয়া, 2 2ত কেইবাৰ যাব এবাৰ, অৰ্থাৎ কিমান পালোঁ 2401। এতিয়া চোৱা এই 2401 আৰু 2 দিন নাযায়, 3 দিন নাযায়, 4 দিন নাযায়, 5 দিন নাযায়, 6 দিন নাযায়, এতিয়া 7 দি যাব, 7 দি গ'লে কিমান যায় চোৱা 7 24ত কেইবাৰ যায় চোৱা 7 3 গুণ, 7 3 গুণ কিমান 21, এই 24ৰ পৰা 21 গ'লে 3, 3 হ'লে ইয়াত এই 0ৰ আগত 3টো বহাই দিয়া 30, 7 30ত কেইবাৰ যাব 7 4 গুণ কিমান 28, এতিয়া 30ৰ পৰা 28 গ'লে কিমান 2, 2টো এই 1ৰ আগত বহাই দিয়া 21, 7 21ত কেইবাৰ যাব 3 বাৰ। এতিয়া চোৱা কিমান পালোঁ 343, এতিয়া 7 দি দিয়া, 7 34ত কেইবাৰ যায় চোৱা 7 4 গুণ কিমান 7 4 গুণ 28, 28ৰ পৰা 34ৰ পৰা যদি 28টো যায় কিমান 6 ইয়াত
3 আগতে 6 y দিয়ে কিমান 63 63 হলে 7 63 কি যাব 7 7 9 63 এটা সো ইয়াত 7 7 গুণ কিমান 49 অর্থাৎ সো আমি কিমান কিমান পালো 2 পালো কেটা সো 1 2 3 4 5 6 ইয়াত লিখে আছে 1 2 3 4 5 6 আৰু চোৱা 7 পাইছো কেটা 4টা ইয়াত লিখে আছে 7 এটা 2টা 3টা 4 3টা 4টা সো 2 3টা 3টাকে গুণ বনাই দিয়ে 3টাকে ঠিকই আছে ইয়াত 2 3 3টাকে আছে ঠিকই আছে ইয়াত 7 কি হৈছে ঠিক আছে কিন্তু এটা 7 যেহেতু থাকি গল এটা 7 যদি থাকে তেতিয়াহলে আমি এটো কি কৰিব লাগিব হৰণ কৰিব লাগিব হয়নে অৰ্থাৎ আমি ইয়াত লিখো যে 1 5 3 6 6 4 ক চোৱা কিমান থাকি গল 7 হয়নে অৰ্থাৎ লিখিব লাগিব যে 7ৰে হৰণ কৰিলে এটা ঘন সংখ্যা পাম এটি হলো আমার ই নাম্বারটোৰ আনসার ধন্যবাদ